হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? মোৰো বাৰু ভালেই। আজি এটা ভিডিঅ' আৰম্ভ কৰোঁ বুলি ভাবিলোঁ। দুপৰীয়াই হৈছে, ৰাতিপুৱাৰ পৰা সময় পোৱা নাই আৰু মানে কি আৰু থাকিয়ে যায় ন, ভাবো অহা নাছিলে, তো ভাবিলোঁ এটা ভিডিঅ' আৰম্ভ কৰি দিওঁ। আৰু এতিয়া ভাত পানীয়ে বনাই আছোঁ বাৰু, তাৰ মাজতে তথাপিতো বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বাৰ্থডে' ভ্লগটো চালেনে নাই আপোনালোকে? মোৰ বাৰ্থডে' ভ্লগটো যদি চোৱা নাই চাব দেই। এই ভিডিঅ'টোৰ তলতেই পাব আপোনালোকে বাৰ্থডে' ভ্লগটো। আৰু এতিয়া মই বোলো ভাতকেইটা বনাই লওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু মোৰ নাইটিটো কেনেকুৱা লাগিছে জনাবচোন। এই নাইটিটো মোক মাহীহঁতে দিছিলে বাৰ্থডেত গিফ্ট, মানে ডাঙৰ মাহীজনীয়ে দিছিলে গিফ্ট। আৰু এটা বাৰ্থডে গিফ্টখিনি মই দেখুৱাইছিলোঁ আপোনালোকক, এইটো দেখুওৱা নাছিলোঁ বাৰু, মানে শ্বুট কৰিব পাহৰিছিলোঁ। আৰু এটা মামীহঁতে দিছিলে এইটো উলেন কাপোৰৰ হয়। এইটো উলেন কাপোৰৰ হয় আৰু এইটো কটন বাৰু, ফ্ৰক মেক্সি হয়। মই বহুত ভাল পাওঁ এইটো, মানে ফ্ৰক মেক্সি ভাল পাওঁ। মই দেখুৱাই আছোঁ আপোনালোকক। এইয়া ভাল লাগিছেনে? ফ্ৰক মেক্সিটো মই ভালেই পাওঁ, তাৰমানে বিচাৰি পোৱা নাছিলোঁ, কিন্তু মাহীয়ে জানো ক'ৰ পৰা আনি দিলে। যাবলগীয়াও আছিলে জানেনে, কিন্তু কামৰ হেঁচাত মানে পাৰাই নাই। এইযোৰ কাপোৰযোৰ হাজবেণ্ডে যে গিফ্ট দিছিলে দেখুৱাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে গম পাইছে। কাপোৰযোৰো চিলাব লাগিব, অকণমানকৈ হেৰি কৰিছোঁ বাৰু। এইবিলাক এইকেইটা ছাইড পাৰে হয়। ছাইড পাৰেকেইটা মই উলিয়াই লৈ চিলাইছোঁ, মানে জইন কৰি থৈ দিছোঁ, কিন্তু চাদৰখনৰ লগত লগোৱা হোৱা নাই। এয়া চাদৰখন, এইখন। আৰু এটা বৰ ধুনীয়া কাপোৰটো ডেজলিং আছে, যিহেতুকে কটন নুনি হয়। আৰু ইয়াৰো মূৰকেইটা চিলাই থৈছোঁ, ছাইডৰ মূৰকেইটা চিলাই থৈছোঁ। আৰু দহি গুঠিব আছে বাৰু, বহুত কাম আছে। মেখেলা চিলাব আছে, ফল চানিব আছে, কাম বহুত আছে। তথাপিতো অকণমানকৈ বোলো ছাইড পাৰিকেইটাই বোলো চিলাই থৈ দিওঁ। আৰু এইফালেও দেখিছেনে, এয়া খোৱাই হোৱা নাই। কল এটা উলিয়াই থৈছিলোঁ, অমিতা আৰু কিৱি। আৰু কিৱিকেইটা ভাইটিয়ে আনিছিলে জানেনে, টাৱাঙৰ পৰা। টাৱাঙত গৈছিলে ভাইটিয়ে, অৰুণাচল প্ৰদেশ যাওঁতে। আৰু এখন বুদ্ধৰ এখন ফটো আনিছে, দেখুৱাই আছোঁ ৰ'ব। ধুনীয়া লাগে ফটোখন। মই ৰুমতে থৈ দিছোঁ, কাৰণ চালে মানে শান্তি লাগে বুদ্ধক দেখিলে। সেইকাৰণে মই ৰুমতে থৈছোঁ। এইখন ফটোখন দেখিছেনে? বুদ্ধক দেখিলেই ভাল লাগে ন। এইখিনি ভেলভেটৰ হয়, মানে কাপোৰ টাইপৰ হয় বস্তুটো। ধুনীয়া আৰু মানে দেখিলে ইমান ধুনীয়া। চাওকচোন, বুদ্ধই ইমান ধুনীয়াকৈ মানে শান্তিত বহি আছে। সেইকাৰণে মানে ৰাতিপুৱা যদি উঠি এইখন দেখোঁ ন, মানে মনটো ভাল লাগি যায়। সেইকাৰণে পাৰ্থই ভাবিছিলে বেলেগ জেগাত থ'ম বুলি, পিছে দেখুৱাইছোঁ কোনখিনিত থ'ম বুলি ভাবিছিলে। এয়া আমাৰ এইখিনি জেগাতে, মানে এইটোত কৰিডৰটোতে থ'ম বুলি ভাবিছিলে। তাত এনেই মই এদিনৰ কাৰণে ওলোমাই থৈ দিছিলোঁ, কিন্তু মানে ৰাতিপুৱা উঠি দেখাৰ লগে লগে মনটো ইমান ভাল লাগে। সেইকাৰণে মই কৈছোঁ তাতেই থাকক, চেঞ্জ নকৰোঁ আৰু জেগাটুকুৰা। ইমান ভাল লাগিছে। এতিয়া মই চাদৰ মেখেলাযোৰ চিলাব লৈছোঁ। আৰু মই চাদৰ মেখেলা ঘৰতে নিজে চিলাই লওঁ, মানে ব্লাউজটো নিচিলাওঁ বাৰু। ব্লাউজটো চিলালে অকণমান বেয়াও হ'ব পাৰে। চিলাই পাইছোঁ দেই আগতে, কিন্তু যিমান যি হ'লেও বাহিৰত নিয়া কাপোৰ ন, সেইকাৰণে ব্লাউজটো মই নিচিলাওঁ। চাদৰ মেখেলাৰ ছাইড পাৰি লগোৱা, ফলচ লগোৱা, দহি গুঠা, এইখিনি মই নিজেই কৰি লওঁ ঘৰতে। সেইকাৰণে বোলো ভাতো ৰান্ধি আছোঁ, আৰু তাৰ মাজতে বোলো কাপোৰযোৰো চিলাই অকণমানকৈ এদিনতে বাৰু এটা বহনতে নোৱাৰিম, কিন্তু তথাপিতো কি হয়, অলপকৈ আগবঢ়াই থৈ থাকিব পাৰোঁ ন। গতিকে তাৰ মাজতে উঠিও যাম বাৰু, কিন্তু তথাপিতো বোলো অকণমানকৈ আগবঢ়াই থৈ দিওঁ। কাপোৰযোৰ চিলাই আছোঁ আৰু বোলো ভাত আঞ্জাখিনিও ৰান্ধি আছোঁ, তেনেকুৱাকৈ কৰি আছোঁ। এইয়া ছাইড পাৰেটো আৰম্ভ কৰিছোঁ আৰু দেখিছে, ছাইড পাৰেটো চিলাব মানে আৰম্ভ কৰি দিছোঁ। এটা ছাইডহে চিলাব আৰম্ভ কৰি দিছোঁ, মানে জানেই যিসকলে ছাইড পাৰি নিজে লগাই তেওঁলোকে জানেই বাৰু। এনেকৈ মই চিলাই গৈ আছোঁ। এখন হাতে দিগদাৰী হয় কেমেৰা ধৰি। এইফালে এয়া অমিতা আলু মই কাটি লৈছোঁ, আৰু এইখিনি এতিয়া মই বইল হ'ব দিম। আৰু এইফালে এয়া মাছ বনাম বুলি ভাবিছোঁ অমিতা আলুৰে। এইফালে মাছ ভাজি আছোঁ মই, আৰু এইফালে চাৰ্লিহঁতৰ ভাত বনাব দিছোঁ। এইবিলাক যোগাৰ কৰি আছোঁ আৰু। এইফালে বনাই আছোঁ শাকৰ ভাজি, শাক ভাজি। এইফালে ভাত, তাৰপিছত
এইফালে অকণমান কাচকল ভাজি আৰু মাছ ফ্ৰাই। এয়া মই বগৰী টেঙা এনেকৈ মানে শুকাই গুড়া কৰি মিক্সিত খুন্দি মানে আৰু ধুনীয়াকৈ এয়া বটলত ভৰাই থৈছোঁ। এইটো কাঁচৰ বৈয়াম হয়, কাঁচৰ বটলত থৈ দিলে বস্তুবিলাক অলপ ভালে থাকে। আৰু এয়া বগৰীৰ গুটিবিলাকো মই দি থৈছোঁ, কাৰণ গুটিবিলাক মানে আঞ্জাখনত দিলে অলপ ভাল লাগে ন, সেইকাৰণে এয়া মই এনেকৈ শুকুৱাই বগৰী, যেতিয়া বগৰী নাথাকে এতিয়া অফ ছিজন ন, অফ ছিজনতো খাব পাৰে। আৰু এয়া মই ইয়াত ধুনীয়াকৈ বগৰী আৰু পিঠাগুড়ি এনেকৈ তিয়াই থৈ দিছোঁ পানীত, তেতিয়া ধুনীয়াকৈ বগৰীৰ গুড়াখিনি মানে কোমলি যাব। এয়া মাছৰ আঞ্জা ৰান্ধিবলৈ এনেকৈ বহুত ভাল হয়, সুবিধা হয় আৰু খাবলৈ বহুত টেষ্টি হয়। এনেকৈ মই তিয়াই থৈ দিছোঁ। আপোনালোকেও এনেকৈ বগৰী সংৰক্ষণ কৰি ৰাখিব পাৰে বটলত ভৰাই। বগৰীৰ আঞ্জাখনৰ বাবে মই মাছ ভজা তেল অকণমানে লৈ লৈছোঁ কেৰাহীটোত, আৰু তাত কেইটামান পাঁচফোৰণ ফুটাই লৈছোঁ। পাঁচফোৰণখিনি ধুনীয়াকৈ ফুটিব দিব লাগে, তেতিয়া গোন্ধটো ধুনীয়া ওলায়। আৰু মই যে তেতিয়া মিক্স কৰি থৈ দিছিলোঁ পিঠাগুড়ি আৰু বগৰীৰ গুড়াৰ মিক্সখিনি, সেইখিনি দি দিলোঁ ঢালি। আৰু যেতিয়া এয়া উতলিব ধৰিছে নহয়, এতিয়া মই ইয়াত মাছ কেইপিচ পেলাই দিম। মাছ কেইপিচ দি দিলোঁ, দি লৈ ধুনীয়াকৈ এনেকৈ আৰু নিমখ হালধি দিছোঁ। আৰু এতিয়া মই ইয়াত এটা বস্তু দিব আছে, সেইটো হৈছে জলকীয়া, কেঁচা জলকীয়া ফালি দিম। এয়া দেখিছে 3টা কেঁচা জলকীয়া মই ফালি লৈছোঁ, আৰু এনেকৈ ধুনীয়াকৈ মই ঢাকনি লগাই বহু সময় জাল লাগিব দিম। টেঙাৰ আঞ্জাত অকণমান জাল হ'লে ভাল লাগে ন। এয়া মোৰ বগৰী টেঙাৰ আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এনেকৈ যদি আপোনালোকে বনাই খোৱা নাই, খাই চাব পাৰে, টেষ্টি হয় খাবলৈ। এয়া মাছৰ তেল ভাজিব লৈছোঁ, মাছৰ তেলেৰে ভাত ভাজিম। এয়া মাছৰ তেলেৰে মাছ ভাজি নৰসিংহৰ পাত অকণমান দি লৈছোঁ।